নমস্কাৰ বন্ধু-বান্ধৱীসকল, আজি লৈ আছোঁ অসম চৰকাৰৰ ফালৰ পৰা নতুনকৈ নিযুক্তি ওলোৱা এডিআৰিৰ দ্বাৰা চতুৰ্থ বৰ্গৰ পদৰ মুকলি হৈছে। এই ভয়টো লাগিব 18 পৰা 55 বছৰ আৰু শিক্ষাগত অৰ্হতা তোমাৰ 8 পাছ হ'লেই হ'ল। তো দৰমহাও আছে ভাল 12,000 পৰা 52,000লৈকে আছে। তো ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব আৰু ইয়াত কি লাগে কি নালাগে আৰু ছাবজেক্ট কি আছে সকলোখিনিতে বুজাই দিম। ক'ত হ'ব এক্সাম, তো সেইকেইটাও কম, চেণ্টাৰ ক'ত হ'ব। এই চেনেলটোত নতুন আহি থাকিলে ছাবস্ক্ৰাইব কৰি দিব, কিয়নো এই চেনেলটোত যিকোনো জব ইনফৰমেশ্যন বিষয়ে তৎক্ষণাতে দিয়া হ'ব আৰু 500 টকা বেল আইকনটো অন কৰি দিব। এলিজিবিলিটি ক্ৰাইটেৰিয়া লাগে দ্য কেণ্ডিডেট মাষ্ট হেভ পাছ দ্য মিনিমাম education qualification of class 8 and standard passed and those who have passed HSSLC or above shall not be eligible to apply for the said post। মানে হেৰি কেণ্ডিডেট মিনিমাম পাছ কোৱালিফিকেশ্যনটো হ'ব 8 পাছ আৰু ওপৰৰ SSLC পৰা হায়াৰ ছেকেণ্ডেৰীৰ পৰা ডিগ্ৰীলৈকে যিসকল ছাত্ৰ ছাত্ৰী পঢ়ি আছে তেখেতসকলে এইটোৰ কাৰণে এলিজিবল নহয়। হেৰি এইটোৰ চিলেকশ্যন প্ৰচেছটো হৈছে দ্য চিলেকশ্যন প্ৰচেছ উইল বি notified in due course of time. The candidate shall check the notice board as well the official website of Kamrup Metro District Judiciary এইটোৰ টাৰ্ম এণ্ড কণ্ডিশ্যন মানে চাৰিটা ডকুমেণ্ট লাগিব মিনিমাম তোমাৰ, আৰু পাছপৰ্ট চাইজ ফটো লাগে এপ্লিকেশ্যনটা দিবলৈ হ'লে, আৰু বাৰ্থডে চাৰ্টিফিকেট, কাষ্ট চাৰ্টিফিকেট, মানে ৱৰ্কিং এক্সপিৰিয়েঞ্চ এক্সেট্ৰা এই জবটো একচুৱেলি কামৰূপ মেট্ৰোৰ কাৰণে হয়। কামৰূপ মেট্ৰো হ'লেও সকলো ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব, উজনি নামনি মধ্য সকলো পৰা ষ্টুডেণ্টে এপ্লাই কৰিব পাৰিব। এপ্লিকেশ্যনটোৰ একচুৱেলি প্ৰচেছটো হৈছে অফলাইন যোগে কৰিব লাগে। যিসকল কামৰূপ মেট্ৰোৰ হয় ষ্টুডেণ্ট লোকেল হয় তেখেতসকলে ডাইৰেক্ট কামৰূপ মেট্ৰোৰ অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট অফিচত ডাইৰেক্ট গৈ দিব পাৰিব। তেখেতসকলে খামত ভৰাই যেনেকৈ চিঠি লিখা হয় তেনেকৈ খামত ভৰাই দিব লাগে। আৰু যিহত ছাত্ৰ ছাত্ৰীসকল তেখেত উজনি আৰু নামনিৰ পৰা আছে বা মধ্য অসমৰ পৰা আছে তেখেতসকলে যি ডকুমেণ্টকেইটা কৈছোঁ সেই ডকুমেণ্টকেইটা খামত ভৰাই দিব লাগিব। আৰু এইটো পোষ্টৰ পিয়নৰ পোষ্ট হয় আৰু এই পোষ্টৰ পে'মেণ্ট আৰু গ্ৰেছ পে' আছে 12,000 পৰা 52,000 উইথ গ্ৰেছ পে' আছে 3,900। টোটেল পোষ্ট আছে ইয়াত 7টা। কেটেগৰীৰ কাৰণে আছে আনৰিজাৰ্ভৰ কাৰণে আছে 2টা, OBCৰ কাৰণে আছে 1টা, SCৰ কাৰণে আছে 1টা, STPৰ কাৰণে আছে 2টা আৰু ST হিলছৰ কাৰণে আছে 1টা। সকলোৱে বুজি পাইছে। তো সকলোৱে বুজি পাইছে এপ্লিকেশ্যনটা কেনেকৈ কৰিব লাগে, কি প্ৰচেছ সকলো সম্পূৰ্ণ বুজাই দিছোঁ। তো সকলোৱে বুজি পাইছে। তো আগন্তুক দিনত এই চেনেলটোত নতুন ভেকেঞ্চি যেতিয়া ওলায় তেতিয়াই মানে নটিছখন দিয়া হ'ব আৰু জব ইনফৰমেশ্যন বিষয়ে আৰু এই চেনেলটোত বিশেষকৈ এডুকেশ্যনৰ বিষয়ে শিকোৱা হ'ব যেতিয়া আছাম পুলিচ বা যিকোনো এডিআৰি জবৰ কাৰণে শিকোৱা হ'ব। তো চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি দিব। আগন্তুক দিনত আৰু ভাল ভিডিঅ' আহিব। ধন্যবাদ।